এটা ভয়ংকৰ দৃশ্য দেখুৱাবলৈ গৈ আছো। আজি সন্ধিয়া প্ৰায় 8:30 মান বজাত আমি ৰূপনগৰৰ ফালে গৈ আছিলো। ৰূপনগৰৰ ফালে গৈ থকা অৱস্থাতে দেখিলো কেইজনমান ব্যক্তি তাতে ফটকা ফুটাই আছে, আকাশ বন্তি উৰুৱাই আছে। আমি তেওঁলোকক সোধা পোছা কৰিলো, এই আকাশ বন্তিবোৰ ক'ৰ পৰা আনিছে, কি কথা, কেনেকৈ কথা বতৰা পাতি থাকোতে তেওঁলোকে 4-5টা মান আকাশ বন্তি তাতে উৰুৱালে। উৰুৱাৰ পিছতে মোৰ কলেজৰ বন্ধু এজনক লগ পালো, ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মাৰ লগত কথা বতৰা পাতি থকা অৱস্থাতে দেখিলো যে তাতে আকাশ বন্তি কেইটা উৰাই আছে, 3-4টা মান তেনে উৰুৱা হ'ল। তাৰপিছত হঠাতে এটা আকাশ বন্তি তাৰ পৰা মানে তললৈ নামি আহি দোকানৰ ওপৰত তাতে এটা দপদপকৈ জুই একুৰা উঠে। জুই একুৰা উঠাৰ পিছতে ৰাকেশ শৰ্মাই প্ৰথমতে এইটো ছেকেণ্ড মুহূৰ্তটোত, প্ৰথম মুহূৰ্তত আমি ভিডিঅ'টো লোৱা নহ'ল। ৰাকেশ শৰ্মাই দৌৰাদৌৰিকে গৈ সেই এজন ব্যক্তিক তাতে উঠাই মেলি কেনে তাতে জুইকুৰা নুমোৱাৰ পিছত আকৌ এই পানীৰ জগ এটা, বাল্টি এটা লৈ কেনে আৰু এজন ব্যক্তিক ওপৰলৈ পঠিয়াই আকৌ পানী মাৰাইছে। পানী মৰাৰ পিছত জুইকুৰা মানে নুমালে। আৰু নুমোৱাৰ মুহূৰ্তটোত আপোনালোকে চাবচোন, নুমাই কেনে এই যে আকাশ বন্তিৰ ৰৈ যোৱা অংশডোখৰ যিটোত অগ্নিকাণ্ড হৈছিলে, এইডোখৰ চাওক, এইটো নমাই আনিছে। নমাই অনাৰ পিছৰ মুহূৰ্তটো কিন্তু যদি সেই দৃশ্যটো তেওঁৰ ৰাকেশ শৰ্মাৰ প্ৰত্যক্ষ নকৰিলে হয়, কিন্তু আজি ভয়ংকৰ এটা ঘটনা সংঘটিত হ'ল। এই কিন্তু সাংঘাতিক এটা বিপদৰ পৰা ৰক্ষা পৰিলে, কাৰণ তাতে চিৰিয়েলি বহু দোকান আছে, বহুকেইখন দোকান, একেবাৰে আপোনাৰ GMC গুৱাহাটী মেডিকেল কলেজৰ ৰাস্তাটো সোমোৱাৰ পৰাই তাতে বিভিন্ন দোকান পোহাৰ তাতে আছে।